মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ অসমীয়া মিডিয়ামৰ MIL কিতাপৰ যুগমীয়া শৰাইঘাট পাঠটো আৰম্ভ কৰিম। ইয়াৰ আগতে মই কৈছোঁ, আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্নটো আছে, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ সামৰিক আছিল। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। ৰামসিংহ কোন আছিল? ৰামসিংহ ৰাজপুত ৰজা আৰু মোগল সম্ৰাট ঔৰংজেবৰ সেনাপতি আছিল। ৰামসিংহ অসমলৈ কিয় আহিছিল? ৰামসিংহ অসম আক্ৰমণ কৰি অসমক মোগল সম্ৰাটৰ অধীন কৰিবলৈ আহিছিল। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ ৰণ অসমীয়া সেনা আৰু মোগল সেনাৰ মাজত হৈছিল। লাচিতৰ অধীনত কিমান সৈন্য আছিল? লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি? মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম আছিল কুঁৱামৃত হাজৰিকা। মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লোৱা লগাই থৈছিল। ৰামসিংহই বীৰ লাচিতক আপুকটিৰ সহায়ত কি বুজাবলৈ গৈছিল? ৰামসিংহই বীৰ লাচিতলৈ কটকীৰ জৰিয়তে পঠোৱা আপুকটিৰ টোপোলাৰ জৰিয়তে ইয়াকে বুজাবলৈ গৈছিল যে টোপোলাত আপুকটি যিমান আছে ৰামসিংহৰ সৈন্যৰ সংখ্যাও সিমান। লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক কি কৈছিল? জ্বৰৰ গায়ে লাচিত বৰফুকনে ৰণুৱাসকলক এনেদৰে কৈছিল, অসমীয়া ৰণুহাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাত হয়তো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি এনেদৰে কৈছিল যে ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেনো ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোটো সুবিধা নাপাওঁ। কোনোৱাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিতে বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি এনেদৰে ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হুকিলে মই এই হেলা ডাঙেৰে দুডোখৰ কৰি কাটিম, পাছতে স্বৰ্গদেৱক জনাম। বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক এনেদৰে উপদেশ দিছিল, বৰফুকনৰ কথা মানি চলিলে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। ৫ নম্বৰ, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলা পাতিৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন আছে লিখা। যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলা পাতিৰ বাহিৰেও বেছিকৈ প্ৰয়োজন সৈন্যবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। যুদ্ধৰ স্বাৰ্থ ৰাখি কাম কৰিলে, কৰ্মৰ প্ৰতি একাগ্ৰতা নাথাকিলে আৰু যুদ্ধ জয়ৰ প্ৰতি তীব্ৰ হেঁপাহ নাথাকিলে সৈন্যবৃন্দ আৰু সমগ্ৰ জাতিৰ মনোবল তথা সাহসেই নাইকিয়া হৈ যাব আৰু যুদ্ধ জয় কৰিব নোৱাৰিব।
সেনাপতি কোৱামিত্ৰ হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। মোগল সেনাই শৰাইঘাটৰ সেনাপতি কোৱামিত্ৰ হাজৰিকাক নাৱেৰে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজেৰে কোৱামিত্ৰৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদং খঞ্জুৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত মাৰি মোগল সেনাই চাপৰি মাৰিবলৈ ধৰিলে। কোৱামিত্ৰই নিজৰ নাও বৈচাক টিপ দিলে। নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে ধুৱাবলৈ নাচনাৰ চে দেখি বঙালৰ সৈন্য মনচুগুল হ'ল। এই চেগত খোৱাৰ নাওখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ জো-জা কৰোঁতেই অসমীয়া সেনা নিজৰ ঠাই পালেহি। এনে কৌশলেৰে কোৱামিত্ৰ হাজৰিকাই মোগল সেনাৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ হ'ল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগলৰ কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বিষবৃক্ষৰ গুৰিৰে শিপাই ঠালে ঠাঙুলিৰে উৎপাটন। ৬ অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি প্ৰকাৰ একেধৰণে বিষাক্ত। এই বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। অসমীয়া কটকী ৰামচৰণ মোগল সেনাপতি ফন্দিয়ক ৰাম সিংহৰ প্ৰলোভনৰ পৰা প্ৰসংগত কথাষাৰ কোৱা হৈছিল। ফন্দিয়ক ৰামসিংহই অসমীয়া কটকী ৰামচৰণ আৰু নমক লগাই পাই প্ৰলোভিত কৰাৰ বাবে ৰাজপুতনাৰ পিনৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কাঠৰ চৰাইৰ সেই নাচ দেখি প্ৰলোভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল। চতুৰ ৰামসিংহই ৰামচৰণক দুটা কাঠৰ চৰাই দি পঠাইছিল। বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই কটকী ৰামচৰণৰ প্ৰতি অসন্তুষ্ট আৰু ক্ৰোধান্বিত হৈ পৰিছিল, কিয়নো বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিওটা সমানে বিষাক্ত আৰু ধ্বংসকাৰী। কটকী ৰামচৰণৰ ৰামসিংহৰ প্ৰলোভনত পৰা মানেই অসমীয়া সেনাবাহিনীয়ে বিষমৰ ফল ভোগ কৰা হ'ব। কটকী ৰামচৰণৰ যোগে মোগল সেনাই অসমীয়া সেনাবাহিনীৰ গোপন তথ্য সংবাদ পাব। সেইবাবে প্ৰলোভনৰ উপক্ৰম দেখি বিষাক্ত প্ৰলোভীনক পুলিয়ে পোখাই নিৰ্মূল কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰণক লোৱা লগাই থৈ শান্তি দিছিল। সেনাপতি বৰফুকনৰ এই কাৰ্যই অসমীয়া সেনাবাহিনীক সম্ভাব্য অঘটনৰ পৰা ৰক্ষা কৰিছিল। বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও ৮টা-১০টা মানুহ শিঙিয়ে বান্ধে। বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা এই বাক্যটো লোৱা হৈছে। অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনে আলাবৈৰ যুদ্ধত মৃত্যু ঘটা ১০,০০০ সৈন্যৰ প্ৰতিজনেই একো-একোটা হাতীৰ দৰে আছিল বুলি সেই বিশাদ বাতৰি স্বৰ্গদেৱক
জনাব বিচাৰিছিল। তেতিয়া ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক বাধা দি যুক্তি প্ৰদৰ্শন সূচক এই কথাষাৰ কৈছিল। গভীৰভাৱে বিবেচনা নকৰাকৈ আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহই ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিণতিত আলাবৈৰ ৰণত একে দিনেই 10,000 অসমীয়া সৈন্য নিপাত হৈছিল। এনে ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্ৰকাশ কৰি কৈছিল, তেওঁৰ একোজন সৈন্য একোটা হাতীৰ দৰে শক্তিশালী আছিল। দুখত ম্ৰিয়মাণ বৰফুকনে সেই বিষাদ বাতৰি স্বৰ্গদেৱক দিব বিচাৰিছিল। বৰফুকনে তেনে কাৰ্যই স্বৰ্গদেৱৰ চিন্তা আৰু কামৰ খুঁত দেখুৱাই দিয়াৰ শংকা কৰি ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনাৰ বজনি দি কৈছিল যে বাৰীৰ ভিতৰত সাধাৰণ পুখুৰী এটা সিঁচিলেও 8-10জন মানুহক শিঙিয়ে বিন্ধে আঘাত কৰে। গতিকে যুদ্ধ এখনত কিছুসংখ্যক মানুহৰ মৃত্যু হোৱাটো একো অস্বাভাৱিক নহয়। তাকে লৈ আক্ষেপ কৰাও উচিত নহয় আৰু সেই কথা স্বৰ্গদেৱক জনোৱাৰো প্ৰয়োজন নাই বুলি ঘটনাৰ গুৰুত্ব কমাই বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনা দিছিল। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱৰ যুগমীয়া শৰাইঘাট নামৰ পাঠৰ পৰা উক্ত বাক্যটি লোৱা হৈছে। লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আৰু আজিৰ শৰাইঘাটৰ প্ৰসংগত কথাষাৰ উল্লেখ কৰা হৈছে। প্ৰবল পৰাক্ৰমী মোগল সেনাপতি ৰামসিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে শৰাইঘাট, গুৱাহাটী আৰু অসমৰ ৰজা আৰু প্ৰজাৰ ৰক্ষাৰ হকে ৰণ কৰিবলগীয়া হৈছিল। বীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত, সুশৃংখলিত, সুদক্ষ পৰিচালনাৰ ফলতে শৰাইঘাট ৰণত অসমৰ জয় আৰু মোগল বাহিনীৰ শোচনীয় পৰাজয় ঘটিছিল। গভীৰভাৱে বিবেচনা নকৰাকৈ স্বৰ্গদেউ চক্ৰধৰ সিংহই ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ ফলত আলবৈৰ যুদ্ধত এদিনতে 10,000 সৈন্য নিপাত হোৱাত সেনাপতি বৰফুকনে বৰ বেজাৰ পাইছিল। আলবৈৰ ৰণৰ দৰে নহ'বৰ বাবে শৰাইঘাট ৰণলৈ 3 বছৰীয়া পূৰ্ব প্ৰস্তুতিৰে আগবাঢ়িছিল। সুবিবেচিতভাৱে কাৰ্যপন্থা নিৰূপণ, ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন শৰাইঘাটৰ ৰণত অসমীয়াৰ প্ৰয়োজন আছিল। উপযুক্ত সামৰিক শক্তিৰে তেতিয়াৰ শৰাইঘাট সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল। কাৰণ তেতিয়াৰ শৰাইঘাটৰ মূল সমস্যা আছিল সামৰিক ৰক্ষণাবেক্ষণ। সেই সময়ৰ শৰাইঘাট আজিৰ সময়ৰ নাই যদিও এখন শৰাইঘাট আজিও আছে, যাৰ সমস্যা সামৰিক নহয়, বৰং সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক আৰু শৈক্ষিক। এই সমস্যাবোৰ সুসমাধানে এতিয়াৰ শৰাইঘাট, এতিয়াৰ ৰাইজ, এতিয়াৰ দেশ ৰক্ষা কৰিব পাৰিব। সেইকাৰণে অৰ্থপূৰ্ণভাৱে কোৱা হৈছিল, শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। আফুগুটি পঠিয়াইছা, পাতত পিহিলে পানী হ'ব। উক্ত বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। অগণন সৈন্য সামন্তৰ লগত লৈ অসম আক্ৰমণ কৰিবৰ বাবে মোগল
বাদশ্বাহ ঔৰংজেবৰ সেনাপতি ৰামসিংহই অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনলৈ আফুগুটিৰ টোপোলা পঠিয়াই নিজৰ সৈন্য সামন্তৰ সংখ্যাৰ সম্ভেদ দি লাচিতক ভয় দেখুৱাব খোজাৰ উত্তৰত লাচিতে কথাষাৰ কৈছিল। মীৰ জুমলাই গুৱাহাটীৰ অধিকাৰ কৰি উভতি যোৱাৰ পিছত অসমে পুনৰ গুৱাহাটী উদ্ধাৰ কৰিছিল। মোগল বাদশ্বাহ ঔৰংজেবে এই বাতৰি পাই অম্বৰৰ ৰজা ৰামসিংহক মোগল বাহিনীৰ সেনাপতি পাতিৰ লগত অসংখ্য সৈন্য সামন্ত দি অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। নিশ্চিত বিজয়ৰ আশা বুকুত বান্ধি ৰামসিংহ সগৌৰৱে শৰাইঘাটত উপস্থিত হৈ নিজৰ সেনাবাহিনীৰ সংখ্যা আৰু শক্তিৰে বৰফুকনক ভয় খুৱাবৰ বাবে কটকীৰ হাতত আফুগুটিৰ টোপোলা পঠিয়াইছিল। ৰামসিংহই হয়তো ভাবিছিল মোগলৰ বিশাল বাহিনীৰ সম্ভেদ পালে ভয়ত লাচিতে বিনা যুদ্ধে গুৱাহাটী এৰি দিব। ৰামসিংহৰ সেই দম্ভালি সমুচিত উত্তৰ দি লাচিতে কটকীৰ হাতত এচুঙা বালি পঠাই কৈ পঠাইছিল যে আফুগুটি পাতত পিহিলে পানী হৈ যাব, কিন্তু বালিৰ কোনো পৰিৱৰ্তন বা বুঢ়া-টুটা নহ'ব। বীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত সুসংগঠিত দৃঢ় সংকল্পিত আৰু সুপৰিচালিত শৰাইঘাটৰ ৰণত আফুগুটিৰ দৰে অগণন মোগল সৈন্যবাহিনীক বাৰুকৈ পৰাস্ত কৰি মোগলক বীৰত্বৰ পৰিচয় দিছিল আৰু নিজে কোৱা কথাষাৰৰ মৰ্যাদা কাললৈ ৰক্ষা কৰিছিল। পৰাজিত ৰামসিংহই উভতি যোৱাৰ সময়ত এজন মাত্ৰ মানুহে নিখুঁতভাৱে সমগ্ৰ সৈন্যবাহিনীৰ পৰিচালনা কৰা দক্ষতাৰ প্ৰশংসা কৰি গৈছিল। এই সমস্যাবোৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উক্ত বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। তাহানিৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনত শৰাইঘাটৰ সৈতে জড়িত দেশ-ৰাইজ বা ৰজাক ৰক্ষা কৰাৰ সমস্যা আৰু এতিয়াৰ শৰাইঘাটৰ সৈতে জড়িত দেশ ৰক্ষাৰ সমস্যা একে নহয়। এই সন্দৰ্ভত কথাষাৰ কোৱা হৈছে। হওতে বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আজি নাই, কিন্তু তথাপি শৰাইঘাট থকা বুলি প্ৰবন্ধকাৰে উল্লেখ কৰিছে। এই কথাষাৰ তাৎপৰ্যপূৰ্ণভাৱে কোৱা হৈছে। তেতিয়াৰ শৰাইঘাট দেশৰ ৰক্ষা দুৱাৰ বা ঘাটি আছিল। অসম দেশ আক্ৰমণকাৰীসকলক প্ৰতিহত কৰা সামৰিক সমস্যাই আছিল তেতিয়াৰ শৰাইঘাট তথা অসমৰ দেশৰ সমস্যা। তেতিয়াৰ শৰাইঘাট আৰু অসম দেশ ৰক্ষা কৰাৰ বাবে প্ৰয়োজন আছিল সামৰিক দক্ষতা আৰু লাচিত বৰফুকনে জান-প্ৰাণ দি তাৰেই চেষ্টা কৰিছিল। তেতিয়াৰ শৰাইঘাট বৰ্তমান নাথাকিলেও শৰাইঘাট প্ৰমুখ অসম দেশৰ সমস্যা সমাধানৰ ৰণখন আজিও আছে। আধুনিক শৰাইঘাট অথবা অসমৰ সমস্যা সমাধানৰ ৰণ তেতিয়াৰ শৰাইঘাটৰ ৰণৰ দৰে গুৰুত্বপূৰ্ণ। পাৰ্থক্য ইমানেই যে তেতিয়াৰ দেশ ৰক্ষাৰ মূল আছিল সামৰিক সমাধান, কিন্তু এতিয়াৰ সমস্যা হৈছে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ঐতিহাসিক, শৈক্ষিক, সাংস্কৃতিক আদি বিবিধ। সুচিন্তিত সুবিবেচিতভাৱে সঠিক কাৰ্যব্যৱস্থা নিৰূপণ আৰু তাৰ ক্ষীপ্ৰ সমাধানে শৰাইঘাটৰ যুদ্ধত জয়ী
বিজয়ী কৰাৰ দৰে আজিও তেতিয়াৰ সেনাপতি বৰফুকন স্বৰূপে দেশীয় চৰকাৰে সুচিন্তিতভাৱে আৰু ক্ষিপ্ৰতাৰে দেশৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰিলে দেশৰ অস্তিত্ব সংকটপন্ন হ'ব বুলি কোৱা হৈছে। সমস্যাৰ সমাধানৰ ৰণখনৰ বাবে শৰাইঘাট আজিও আছে বুলি প্ৰবন্ধকাৰে কৈছে।